ফ্ৰেণ্ডছ আজি আছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ তো এইটো যিটো প্ৰজেক্ট আমাৰ চলি আছে এইটো গুৱাহাটী অনিল নগৰত চলি আছে। এই প্ৰজেক্টটো বহুত দিন আপোনালোকক দেখুওৱা নাই, কাম যিহেতু চলি আছিলে এতিয়া আমাৰ ফিনিচিঙৰ কাম ষ্টাৰ্ট হৈছে। এইটো আপোনালোকক আজি দেখাম। এইটো ষ্টাৰ্টিঙতো আপোনালোকক দেখাইছিলোঁ যেতিয়া আমি এই ৰাউণ্ড চিৰিটো বনোৱা হৈছিলে, স্পাইৰেল ষ্টেয়াৰটো। ইয়াত দেখিব পৰা আমাৰ বেনাৰটো লগোৱা আছে। তো অলপ ভিতৰত আপোনালোকক দেখাই দিওঁ কেনেকুৱা ধৰণৰ প্লেনিংটো কৰা হৈছিলে, কেনেকুৱা ডিজাইনটো হ'ব। যিহেতু ফ্ৰণ্টৰ এই বিল্ডিংটো ভঙা হোৱা নাই, ফ্ৰণ্টত থাকিব বৰ্তমানলৈকে থাকিব, কিন্তু আমি বেক চাইডত কনষ্ট্ৰাকশ্যনটো কৰা হৈছে। বাকী যিমানখিনি ৰিকুৱাৰমেণ্টছ আছিলে ফ্ৰণ্টত আকৌ এক্সটেনশ্যন হ'ব। অলপ দেৰি হ'ব, কিন্তু ফ্ৰণ্টত এক্সটেনশ্যন হৈ যাব। এইটো তেতিয়া গোটেই বিল্ডিংটোৰ লুকছটো আপোনালোকে দেখা পাব ধুনীয়াকৈ। তো ইয়াত এনেকৈ ষ্টেপ আমাৰ আছে। এইটো দেখিছে নহয়, উইণ্ডোবোৰ বহুত ডাঙৰ ডাঙৰ উইণ্ডো দিয়া হৈছে চবফালে। এইটো চব এইবোৰ আমাৰ UPVCৰ উইণ্ডো লাগিব। আৰু গোটেই সোমাই কিনে আপোনাৰ এইটো হল আছে, গোটেই এৰিয়াটো হল আছে। ইয়াত আমাৰ কালাৰৰ কাম চলি আছে পুটিঙৰ। এইটো গোটেই টাইলছ গোটেইখিনি ৰখা হৈছে। ফল চিলিঙৰ কাম হ'ব। আৰু এইটো ডুপ্লেক্স হয়। এই পৰ্চনটো আপোনালোকে দেখা পাইছে, গোটেই এনেকৈ উঠি কিনে ওপৰত উঠি গৈছে। এইটো এটা বেডৰুম হয়। তো ইয়াত আপোনালোকৰ উঠি ওপৰত কেনেকৈ দিয়া হৈছে, কামখিনি কেনেকুৱা হৈছে আপোনালোকক দেখাওঁ। ইয়াত আমাৰ ফুড লেম্পৰ কাৰণে এইখিনিও ৰখা হৈছে কানেকশ্যন। ইয়াত যেতিয়া আপোনালোকে কাম কৰিব, ইলেক্ট্ৰিকেল তাৰপিছত প্লাম্বিং, এই গোটেই কামখিনি আপোনালোকে উইথ প্ৰপাৰ প্লেনিঙত আপোনালোকে কামবোৰ কৰিব লাগে। ইয়াত আপোনালোকে উঠিয়ে ইয়াত দেখা পাইছে, ইয়াত এটা সৰু ড্ৰয়িং ৰুম এটা আছে, হল এটা আছে ইয়াত। তাৰপিছত এইটো মাষ্টাৰ বেডৰুমৰ পৰা ইয়াত আপোনালোকে যাব পাৰে। এইটো ৱাছৰুম এইফালে ৰখা হৈছে। ইয়াত আপোনালোকৰ ইণ্টেৰিয়ৰ ডিজাইন হ'ব, ইয়াত ৱাৰ্ড্ৰব হ'ব। তাৰপিছত বাকী উইণ্ডোবোৰ দেখিছে, বহুত ডাঙৰ ডাঙৰ উইণ্ডো ৰখা হৈছে গোটেই, যিহেতু আমাৰ UPVC উইণ্ডো ফিটিং হ'ব। আৰু বেক চাইডত ডাঙৰ আমাৰ বেলকনি এটা আছে, এইটো চাব পাৰে। চবফালে গ্ৰিল লগোৱা আছে। আৰু পানীৰ প্ৰটেকশ্যনৰ কাৰণে স্পেচিয়েলি ডাঙৰকৈ চাবজাটো দিয়া হৈছে, যাতে এই বৰষুণৰ দিনত পানীবোৰ ভিতৰত আহিব নোৱাৰে। আৰু ইয়াত আমাৰ যিটো গ্ৰিল লগোৱা হৈছে তলত, এইটো আপোনালোকে ডিজাইনটো চাব পাৰে। ইফালে এটা দিয়া হৈছে উইণ্ডো এটা ৰখা হৈছে, যাতে এই লাইটটো ইফালে পাছ হৈ কিনে মাজত, যিহেতু ডুপ্লেক্সৰ ষ্টেয়াৰটো মাজত আছে, তাতে লাইটটো পাছ হয়। সেইকাৰণে এইটো উইণ্ডো ইয়াত ৰখা হৈছে। কাৰণ ইফালেও আমাৰ ৱাছৰুম আছে, সেইকাৰণে লাইটিঙৰ কাৰণে এইটো ৰখা হৈছে। আৰু গোটেই ঘৰটো অলপ অপেন ফিল হয় এই ঘৰটোৰ ভিতৰত আহিলে। কিন্তু ইফালে এক্সটেনশ্যন হ'ব পিছত, সেইকাৰণে ইয়াত বাৰাণ্ডা অলপ এড কৰি ৰখা হৈছে, যাতে এইটো আৰু আমি চেলেবৰ কাৰণে ৰড চব এৰি ৰাখিছোঁ, যাতে ইয়াত গোটেইখিনি এইটো আমি জইন কৰিব পাৰোঁ পিছত। বিমৰ ৰডবোৰো ৰখা হৈছে ডাঙৰ ডাঙৰকৈ। ইয়াত চিলেবত চাব পাৰে, গোটেই চিলেবৰ ৰড, বিমৰ ৰড গোটেইখিনি ৰখা হৈছে। এইটো ইফালে আকৌ এক্সটেনশ্যন হ'ব। পাছত এইখিনি পজিশ্যনত মই আপোনালোকক দেখাওঁ। ইফালে এটা ৰুম আছে, এইটো ৰুমত ইয়াত যিহেতু ফুটিঙৰ কাম চলি আছে। ইয়াৰ লগতো ৱাছৰুম আছে। প্ৰত্যেকটো ৰুমৰ লগত আমাৰ ৱাছৰুম দিয়া আছে। ইয়াতো উইণ্ডোবোৰ চাব পাৰে। ইয়াত পানীৰ অহাৰ কোনো চান্স নাই, কাৰণ চাব পাৰে এইটো চাৰ্জা আমি পৰা এক্সটেনশ্যন কৰি দিয়া হৈছে চবফালে। ধৰক আপোনালোকে চাৰ্জাৰটো 22 ইঞ্চৰ পৰা 24 ইঞ্চমান ৰাখিব পাৰে। 22 ইঞ্চ দিলেও আপোনালোকে চলি যায়। ইয়াত এইটো বেডৰুম নাম্বাৰ 3 হয়। এইটো ওপৰত সেইটো আপোনালোকে চাব পাৰে। ইয়াতো উইণ্ডোটো দেখিছেনে, কিমান ডাঙৰ উইণ্ডো ৰখা হৈছে। আৰু গোটেই লাইটিঙৰ একো প্ৰব্লেম নাই। ইয়াত চবফালে পৰা নেচাৰেল লাইট আপোনালোকে ইয়াত পাব। আৰু এইটো ভালে ৰখা হৈছে। ইয়াতো এটা ৱাছৰুম এটাচ্ড ৰখা হৈছে। ইয়াত চব কনচিলিং কৰা আছে, এইটো ৱাটাৰ প্ৰুফিং কৰা আছে, চব পাইপবোৰ কাটিং আছে, ভিতৰত আছে এইবোৰ চব। ইয়াত আমাৰ টাইলছৰ কাম ষ্টাৰ্ট হ'ব। কালাৰৰ কাম মোটামুটি এইটো ৰুম মোটামুটি অলমষ্ট ধৰক 2 কোট পুটিং হৈ গ'ল। তাৰপিছত নেক্সট কোট ষ্টাৰ্ট হৈ, তাৰপিছত আপোনাৰ ফিনিচিঙৰ কাম ষ্টাৰ্ট হ'ব, চিৰিজ হ'ব, তাৰপিছত আমাৰ কালাৰ হ'ব। এই টাইলছৰ পিছত আমি এই কালাৰটো ফাইনেল ফিনিচিং যিটো আছে, এই টাইলছ লগোৱাৰ পিছত আমি ফাইনেল ফিনিচিংটো কৰিম। তো আপোনালোকক কওঁ যে আপোনালোকে যদি কনষ্ট্ৰাকশ্যন কৰিব বিচাৰে, উইথ গুড কোৱালিটি কনষ্ট্ৰাকশ্যন আপোনালোকে পাব। ইঞ্জিনিয়াৰিং ছাৰ্ভিচ আপুনি টোটেলি ফ্ৰী পাব। মই গোটেই আমি এক্সপিৰিয়েঞ্চ ইঞ্জিনিয়াৰ গোটেই টিমটোত আছোঁ। গোটেইখিনি আপোনালোকে ফ্ৰী পাব। ড্ৰয়িঙৰ পৰা ষ্টাৰ্ট কৰি গোটেই ছাৰ্ভিচখিনি আপোনালোকে পাই যাব। তো আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি যিমান পাৰোঁ আপোনালোকক প্ৰজেক্টটো স্মুথলি ৰানিং কৰিব ট্ৰাই কৰোঁ আমি, যাতে একো প্ৰব্লেম নাহে। আৰু কোৱালিটিটো মেইন, কোৱালিটি আমি 100%
আপোনালোকক এচুৰেঞ্চ দিওঁ যে কোৱালিটি 100% আমাৰ মেইনটেইন হ'বই আৰু কামটো স্মুথলি ৰানিং হৈ থাকে। এনেকুৱা নহয় যে আজি কাম চলিছোঁ 10 দিন 15 দিন বন্ধ আকৌ কাম কৰিম, এনেকুৱা নহয়। যেতিয়া কাম ষ্টাৰ্ট হ'ল আপোনাৰ কণ্টিনিউ কাম চলি থাকিব আৰু প্ৰপাৰ যিটো টাইম বেণ্ডিং থাকে, যিটো আমাৰ টাইম দিয়া যায়, এই প্ৰপাৰ টাইমত একজাক্ট টাইমত আমি তাৰ আগতে আমি ডেলিভাৰী দিবলৈ ট্ৰাই কৰোঁ। তো এইটো চাইডত অলপ যোৱা দিগদাৰ নহ'লে বেক চাইডটো গোটেই ঘূৰাই দেখালোঁ হয় আপোনালোকক। পিছত ফাইনেল হৈ যাওক, ফিনিচিং হৈ যাওক, পিছত আৰু আপোনালোকক এবাৰ দেখাই দিম। ফাইনেল ভিতৰত আমি যেতিয়া কামবোৰ হৈ যাব, ফল চিলিং হ'ব, বাকী আদাৰ্ছ ইণ্টেৰিয়ৰ কাম কিছুমান হ'ব, তো গোটেইখিনি হৈ গ'লে আপোনালোকক এবাৰ দেখাই দিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। যদি ভিডিঅ' ভাল লাগে প্লিজ লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছে তলত দিয়া নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ।